এই ভিডিওটোত বিদ্যাভাৰতী পাঠ্যক্ৰমৰ তৃতীয় শ্ৰেণীৰ চতুৰ্থ অধ্যায় তাৰ আলোচ্য বিষয় বিন্দু ৰেখা ৰেখাখণ্ড ৰশ্মি এই চাৰিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে আহিব বিন্দু। বিন্দু আচলতে কি? বিন্দু হৈছে আমাৰ কলমৰ জোঙা আগটোৰে দিয়া এটা ফুট বা কাঠ পেঞ্চিলেৰে আগটোৰে দিয়া এটা ফুট, এইটো হৈছে এটা বিন্দু। বিন্দু এটা ক্ষুদ্ৰ হ'ব পাৰে বা বিন্দু এটা অলপ ডাঙৰো হ'ব পাৰে, গতিকে বিন্দুৰ কোনো আকাৰ নাই। আৰু এইবোৰ হৈছে বিন্দু, ইয়াতে অসংখ্য বিন্দু আছে। এই বিন্দুবোৰ লগ হৈ এডাল কি হৈছে? এডাল ৰেখাৰ উৎপন্ন হৈছে। এইডাল হৈছে এডাল ৰেখা। ৰেখাৰ কোনো আদি নাই, মানে কোনো আৰম্ভণি নাই। ক'ৰ পৰা আৰম্ভ হৈছে ৰেখাডাল আমি ক'ব নোৱাৰোঁ। সেইবাবে ৰেখাডালৰ এইফালে কাঁড় চিন দিয়া হয়। আৰু ৰেখাডাল গৈ ক'ত শেষ হ'ব সেইটো আমি ক'ব নোৱাৰোঁ। সেইবাবে এইফালেও ৰেখাৰ কাঁড় চিন দিয়া হয়। ৰেখাৰ আদি নাই আৰু ৰেখাৰ অন্ত নাই, আৰম্ভণি নাই আৰু শেষ নাই। হৈছে ৰেখা দুই ধৰণৰ হ'ব পাৰে। যদি ৰেখাডাল চিধা হয় তেতিয়াহ'লে সেই ৰেখাডালক সৰল ৰেখা বুলি ক'ম, আৰু ৰেখাডাল যদি একা বেকা হয় এইডাল ৰেখাক আমি কি ক'ম? এইডালক ক'ম আমি বক্ৰৰেখা। বক্ৰৰেখা বুলি ক'ম। এইডাল হৈছে সৰল ৰেখা আৰু আনডাল হৈছে বক্ৰৰেখা। এতিয়া আমি জানিব লাগিব ৰশ্মি। ৰশ্মি হৈছে ইয়াৰ পৰা আৰম্ভ হৈ এইফালে গতি কৰিব। তাৰমানে ৰশ্মিৰ আদি আছে, ৰশ্মিৰ আৰম্ভণি আছে, কিন্তু ৰশ্মিডাল ক'ত শেষ হ'ব সেইটো আমি ক'ব নোৱাৰোঁ। এইপিনে ৰশ্মিৰ গৈয়ে থাকিব। সেইবাবে ৰশ্মিৰ এটা ফালে কাঁড় চিন দিয়া হয়। তাৰমানে লাইটটো যদি আমি জ্বলাই দিওঁ তেতিয়াহ'লে টৰ্চৰ পোহৰটো এটা ফালে গতি কৰে। অৰ্থাৎ টৰ্চটো যদি এইটো হয়, পোহৰটো এইফালে গতি কৰিব। কিন্তু পোহৰটো কিমান দূৰলৈকে গতি কৰিব সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু ক'ৰ পৰা আৰম্ভ হৈছে সেইটো আমাৰ টৰ্চটোৰ পৰা পোহৰটো আৰম্ভ হৈছে। গতিকে আৰম্ভণিটো থাকে কিন্তু শেষটো নাথাকে। তাকে কয় ৰশ্মি। এইটো হ'ব ৰশ্মি। ৰেখাখণ্ড। আমি এই সৰল ৰেখাডালৰ পৰা যদি এক টুকুৰা ৰেখা কাটি উলিয়াওঁ, কিমান জোখৰ ৰেখা পাম? ইমানমান জোখৰ এডাল ৰেখা পাম। এইডালে হৈছে ৰেখাখণ্ড। ৰেখাখণ্ডৰ আৰম্ভণিও আছে, শেষো আছে। তাৰমানে ৰেখাখণ্ড এডাল আমি জুখি উলিয়াব পাৰোঁ। ৰেখাৰ সেইবাবে কোনো কাঁড় চিন নাথাকে। বুজিলেনে? এতিয়া আহা 8 নম্বৰ, খালী ঠাই পূৰ কৰা। বৰ্গৰ চুক ডেছটা। বৰ্গৰ চুক, এইটো যদি বৰ্গ হয়, বৰ্গৰ চুক মানে এই কোণবিলাক 1 2 3 4। বৰ্গৰ চুক কেইটা? 1 2 3 4। গতিকে বৰ্গৰ চুক 4টা। তাৰপিছত খ নম্বৰত দিয়া আছে বাকচৰ তল ডেছখন। বাকচৰ তল, লুডুৰ গুটিৰ তল এইবিলাক একে সমানে থাকে, কাৰণ বাকচটো হৈছে এটা চৌপল আৰু লুডুৰ গুটিটো হৈছে এটা ঘনক। ঘনক আৰু চৌপলৰ তল সমান। যিহেতু লুডুৰ গুটিত 1 2 3 4 5 6 লৈকে থাকে, সেইবাবে 6খন তল হয়, আৰু সেইবাবে বাকচৰ তলিও 6খনেই হ'ব। ইয়াতে 6 লিখিলে হ'ল। তাৰপিছত কণীৰ চুক। কণীৰ এটা চুক থাকে জানো? কণীৰ এটা চুক নাথাকে, গতিকে কণীৰ চুক নাই বুলি লিখিব লাগিব। তাৰপিছত বলৰ তল। বলৰ তল এখন থাকে। বলটোৰ তল এখন থাকে, কিন্তু বৃত্তৰ তল দুখন থাকে।
গতিকে ইয়াতে বলৰ তল 1খন, ইয়াতে 1 দিব লাগিব। লুডুৰ গুটিৰ কাষ ডেছটা, লুডুৰ গুটি এইফালে চোৱা, 1 2 3 4 5 6 7 8 9 10 11 12 এইবিলাকক কাষ বুলি কয়। গতিকে লুডুৰ গুটিৰ কাষ কেইটা হ'ব? 12টা। ইয়াতে লুডুৰ গুটিৰ কাষ 12টা লিখিলে হ'ল। চুঙাৰ কাষ 2টা, চুঙা, এইডাল চুঙা, চুঙাৰ এইটোক কাষ বুলি কয়। গতিকে চুঙাৰ কাষ 1 2 বুলি লিখিলে হ'ল। চুঙাৰ কাষ 2টা। চক পেঞ্চিলৰ তল ডেছখন, চক পেঞ্চিলডাল যদি এইডাল হয়, চক পেঞ্চিলৰ তল কেইখন হ'ব? চুঙাৰ তল কিন্তু এখন, কাৰণ চুঙাৰ ভিতৰ ভাগ ফপলা থাকে, এই মাজত একোৱেই নাথাকে। গতিকে চুঙাৰ তল খালি চাৰিওফালটো যিটো গোল হৈ থাকে, ৰল হৈ থাকে, এইটোহে তল, এইটো হৈছে চুঙাৰ তল। কিন্তু চক পেঞ্চিল এডালৰ ভিতৰটো ফপলা হৈ নাথাকে। গতিকে চক পেঞ্চিলৰ এইখন এখন তল হ'ব, যিটো চাৰিওফালটো, সেইটো এটা বক্ৰতল, বক্ৰতল বুলি কয় এইটো, বক্ৰতল। আৰু এইটো হৈছে সমান, আৰু এইফালে এইটো হৈছে সমান, আৰু এই দুটা তল, এইটো তল আৰু এইটো তল, দুটা তল, এই দুটা তল সমতল, সমতল। গতিকে সমতল দুটা থাকে, বক্ৰতল এটা থাকে। গতিকে চক পেঞ্চিলৰ তল কেইখন হ'ল? 3খন। ইয়াতে লিখিব লাগিব চক পেঞ্চিলৰ তল 3খন। মাৰ্বলৰ কাষ, মাৰ্বলৰ কোনো কাষ নাথাকে। মাৰ্বল আৰু বলৰ তল থাকে এখন, কিন্তু বল আৰু মাৰ্বলৰ কোনো কাষ নাথাকে। ৰেখাখণ্ডৰ দৈৰ্ঘ্য আছে, ডেছ নাই, মানে ৰেখাখণ্ড এডালৰ দিগ আছে। এইডাল ৰেখাখণ্ড আছিল, এইডাল দিগ আছে, কিন্তু ইয়াৰ প্ৰস্থ নাই। ৰেখাখণ্ডডাল অলপ মিহিও হ'ব পাৰে, বা অলপ কলমটো যদি মোটা হয়, কলমৰ আগটো যদি মোটা হয়, তেতিয়াহ'লে এইটো মোটা হ'ব। গতিকে ৰেখাখণ্ডডালৰ কোনো প্ৰস্থ নাই, দিগ আছে কিন্তু প্ৰস্থ নাই। ইয়াতে কি হ'ব? দৈৰ্ঘ্য আছে, প্ৰস্থ নাই, প্ৰস্থ, পয়ৰ ফলে প্ৰ, হঠস্থ। ৰেখাৰ শেষ বিন্দু ডেছটা, 0টা। ৰেখাৰ কোনো শেষ বিন্দু নাই। মই আগতে কৈ দিছোঁ যে এইডাল ৰেখা, ৰেখাৰ কোনো শেষ বিন্দু নাই, ইফালে গৈয়ে থাকিব, ইফালে গৈয়ে থাকিব। গতিকে ৰেখাৰ শেষ বিন্দু আমি ইয়াতে 0 লিখিব লাগিব, 0টা। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।